নমস্কাৰ আবেলি খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ দুদিনৰ বাবে বন্ধ কৰি দিয়া হল শ্ৰম মন্ত্ৰালয়টোৰ 24 গৰাকী বিষয়া কৰ্মচাৰী দেহত ওলাইছে কৰোনা জল সংশোধন শক্তি মন্ত্ৰালয়ৰ এজনকৈ কৰ্মচাৰী কোভিড পজিটিভৰ সংস্পৰ্শলৈ অহা সকলক 7 দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হৈছে পুনৰ জনাইছো দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে শ্ৰম মন্ত্ৰালয়টোৰ 24 গৰাকী বিষয়া কৰ্মচাৰী দেহত ওলাইছে কৰোনা জল সংশোধন শক্তি মন্ত্ৰালয়ৰ এজনকৈ কৰ্মচাৰী কোভিড পজিটিভ বুলি জানিব পৰা গৈছে পজিটিভৰ সংস্পৰ্শলৈ অহা সকলক 7 দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হৈছে ইটোৰ পাছত হিটুকৈ খবৰ আহি পৰিছে ইতিমধ্যে আমি জনাইছো যে দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে এতিয়া কৰোনা আক্ৰান্তৰ সংখ্যা ঠায়ে ঠায়ে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা কোনোবা যদি পূৰ্বৰে পৰা কোৱাৰেণ্টাইনত আছিল কোনোবা কিন্তু ট্ৰেভেল হিষ্ট্ৰীয়ে নাই গতিকে এতিয়া অতি উদ্বেগজনক হৈ পৰিছে পৰিস্থিতি আমি এই মুহূৰ্তত যি খবৰ জনাইছো সেয়া হৈছে দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে শ্ৰম মন্ত্ৰালয়টোৰ 24 গৰাকী বিষয়া কৰ্মচাৰী দেহত ওলাইছে কৰোনা জল সংশোধন শক্তি মন্ত্ৰালয়ৰ এজনকৈ কৰ্মচাৰী কোভিড পজিটিভৰ সংস্পৰ্শলৈ অহা সকলক 7 দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হৈছে আনি ব্ৰেকিং নিউজ নগাঁৱৰ জাজৰি ড্ৰাগছ জব্দ হৈছে ড্ৰাগছ সৰবৰাহত জড়িত আৰক্ষী কনিষ্টবল বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 7 জনক আটক কৰা হৈছে নম্বৰ প্লেট বিহীন আৰক্ষীৰ বাহনেৰে ড্ৰাগছ সৰবৰাহ কৰিছিল 1,87,000 নগদ ধন সহ 10 পেকেট ড্ৰাগছ জব্দ কৰা হৈছে জব্দ কৰা ড্ৰাগছৰ মূল্য 5 লাখ টকা গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ জাজৰি আৰু মিকুৰিভেটা আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক কৰা হৈছে ধৃত সৰবৰাহকাৰী কেইটাৰ মাজত এজন আৰক্ষী কনিষ্টবল আছে ড্ৰাগছ সৰবৰাহত জড়িত আছিল কনিষ্টবলজন ধৃত কনিষ্টবল গৰাকীৰ নাম হৈছে তৈজুদ্দিন লস্কৰ পুনৰ জনাইছো নগাঁৱৰ জাজৰি ড্ৰাগছ জব্দ কৰা হৈছে ড্ৰাগছ সৰবৰাহত জড়িত আৰক্ষী কনিষ্টবল বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 7 জনক ইতিমধ্যে আটক কৰা হৈছে নম্বৰ প্লেট বিহীন আৰক্ষীৰ বাহনেৰে ড্ৰাগছ সৰবৰাহ কৰা হৈছিল 1,87,000 নগদ ধন সহ 10 পেকেট ড্ৰাগছ জব্দ কৰা হৈছে জব্দ কৰা ড্ৰাগছৰ মূল্য হৈছে 5 লাখ টকা গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ জাজৰি আৰু মিকিৰভেটা আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰা হৈছে আৰু ধৃত সৰবৰাহকাৰী কেইটাৰ মাজত এজন হৈছে আৰক্ষী কনিষ্টবল ড্ৰাগছ সৰবৰাহত জড়িত আছিল কনিষ্টবলজন ধৃত কনিষ্টবল গৰাকীৰ নাম হৈছে তাইজুদ্দিন লস্কৰ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ নাম হৈছে মহম্মদ চাহিদুল আলম মহম্মদ কাবিল আলী জংসাৰ মাহেলাল মহম্মদ তাইজুদ্দিন লস্কৰ মহম্মদ ইছাফ আলী আৰু জেছমিনা বেগম আনে গুৰুত্বপূৰ্ণ খবৰ পানবজাৰ থানাৰ এজন এছআই কৰোনাত আক্ৰান্ত হৈছে পানবজাৰ থানাৰ প্ৰবেশনাৰী এছআই অভিজিত দলে কোভিড পজিটিভ পোৱা গৈছে পানবজাৰৰ বিভিন্ন কণ্টেইনমেণ্ট জোনত আছিল দলে পুনৰ জনাইছো বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টাইন অৱস্থাত আছিল এছআই দলে মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ পানবজাৰ থানাৰ এজন এছআই কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে পানবজাৰ থানাৰ প্ৰবেশনাৰী এছআই অভিজিত দলে কোভিড পজিটিভ পানবজাৰ বিভিন্ন কণ্টেইনমেণ্ট জোনত আছিল দলে বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টাইনত আছিল 5 দিনকৈ কোৱাৰেণ্টাইনত আছিল এছআই দলে আৰু এই মুহূৰ্তৰ যি খবৰ সেয়া হৈছে কোভিড পজিটিভ পোৱা গৈছে এছআই দলৰ দেহত জিএমচিএইচ কৰ্তৃপক্ষৰ চৰম কাণ্ড জ্ঞানহীনতা স্বাব পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বে কৰোনা আক্ৰান্তক উভতাই পঠিয়ালে ঘৰলৈ মালিগাঁও বৰিপাৰাৰ গোপাল দাস নামৰ লোকজন জ্বৰ বমিত আক্ৰান্ত হোৱাত এখন ব্যক্তিগত হাস্পতাললৈ গৈছিল কিন্তু গোপাল দাসক কৰোনা আক্ৰান্ত হোৱাৰ সন্দেহত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল 11 জুন তাৰিখে স্বাব পৰীক্ষাৰ বাবে গোপাল দাসৰ নমুনা সংগ্ৰহ কৰা হৈছিল কিন্তু বৃহস্পতিবাৰে গোপাল দাসৰ স্বাব পৰীক্ষাৰ ফলাফল নিগেটিভ অহা বুলি ঘৰলৈ যাবলৈ অনুমতি দিছিল জিএমচিএইচ কৰ্তৃপক্ষই কিন্তু গোপাল দাসৰ মধুমেহ ৰোগ থকাৰ বাবে পুনৰ ভৰ্তি কৰা হল ব্যক্তিগত হাস্পতালখনত কিন্তু ব্যক্তিগত হাস্পতালখনত থাকুতে গোপাল দাসৰ দ্বিতীয়টো নমুনা পৰীক্ষাৰ ফলাফল আহিল পজিটিভ উল্লেখযোগ্য যে কৰোনাত আক্ৰান্ত গোপাল দাসৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই উল্লেখযোগ্য যে জিএমচিএইচৰ পৰা গোপাল দাসৰ স্বাব পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি জনোৱাৰ লগে লগে গোপাল দাসৰ সংস্পৰ্শলৈ ব্যক্তিগত হাস্পতালখনৰ চিকিৎসক নাৰ্ছকে ধৰি বৰিপাৰা অঞ্চলত প্ৰায় 300 লোক আহিছিল জিএমচিএইচৰ এনে কাণ্ড জ্ঞানহীনতাই চকু কপালত তুলিছে এতিয়া সকলোৰে নাম হ'ল গোপাল দাস নিয়াৰ এবাউট 53 ইয়াৰ্ছ হ'ল তেখেতৰ জ্বৰ হৈছিলে জ্বৰ হোৱাৰ পিছত তেখেতৰ গৃহস্থ মানুহে এক্সেল কেয়াৰ হস্পিটেললৈ লৈ যোৱাৰ পিছত এক্সেল কেয়াৰ হস্পিটেলৰ পৰা পৰামৰ্শ দিলে যে যিহেতু জ্বৰ হৈছে এইটো কোভিড টেষ্টৰ কাৰণে জিএমচিএইচলৈ নিব লাগে পেচেণ্টটোক তেতিয়া আমি সকলোৱে ইমাৰ্জেঞ্চি দেখি আমি জিএমচি হস্পিটেললৈ আমি সিদিনাখনে সোমবাৰে আমি লৈ গ'লোঁ তাৰপিছত জিএমচিএইচৰ হস্পিটেলত তেওঁলোকে আমি ইমাৰ্জেঞ্চিত এডমিট কৰালোঁ দেখি মেলি ক'লে যে কোভিড হোৱাৰ চান্স আছে অলপ মেক্সিমাম তেওঁ মানে আমি কিছুমান চিমটমছ দেখা পাইছোঁ গতিকে আমি তেখেতক আমি আইচোলেশ্যন কৰি দিওঁ আমি বোলো ঠিক আছে আইচোলেশ্যন কৰি দিলে আইচোলেশ্যন ৰাখিলে
তাৰপিছত আমি মংগলবাৰে আমি পিছদিনাখন জানিবলৈ পাৰিলোঁ যে পেচেণ্টৰ চোৱাব টপ কি সিহঁতে মানে ডক্টৰে টেষ্ট কৰে আৰু সেইবোৰ কিবাকিবি ল'লে ৰাতিপুৱা 10টা 11টাৰ ভিতৰত আমাক পেচেণ্টে ফোন কৰি জনোৱা মতে লোৱাৰ পিছত আমি নিশ্চিন্ত হৈছোঁ যে আমাক এতিয়া ৰিপৰ্টটো লাগে। আমি 3 দিন অপেক্ষা কৰিলোঁ। যোৱা বৃহস্পতিবাৰে কেনেকুৱা এটা মনৰ এটা দুখত এটা ভুগিছোঁ এতিয়া। ইয়াৰ দায়িত্বটো কোনে ল'ব? কালি যদি মোৰ ছোৱালীযোৰ যদি এই COVID-19ত যদি ভুগিবলগীয়া হয় ইয়াৰ দায়িত্বটো কোনে বহন কৰিব বাৰু? ইমান ডাঙৰ ভুল কৰেনে? তেখেতে GMCHৰ ইমান কষ্ট কৰিছে, ডক্টৰবিলাকে ইমান সুন্দৰ ছাৰ্ভিচ দিছে, তাৰ মাজত এনেকুৱা গাফিলতি ক'ত থাকে বাৰু? শোণিতপুৰৰ চাৰিদুৱাৰৰ লখৰাত সাপ্তাহিক বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। সাপ্তাহিক বজাৰ খোলাক কেন্দ্ৰ কৰি চাৰিদুৱাৰৰ লখৰাত পুৱাই লাগিল হাহাকাৰ। বজাৰ খোলাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু বজাৰ কৰ্তৃপক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ। কৰোনা সংক্ৰমণৰ আশংকাত ৰাইজে সাপ্তাহিক বজাৰখন খোলাত বাধা প্ৰদান কৰে। উল্লেখযোগ্য যে যোৱা 8 জুনত অসম চৰকাৰে এক নিৰ্দেশযোগে ৰাজ্যৰ সকলো হাট বজাৰ খুলিবলৈ নিৰ্দেশ জাৰি কৰিছিল। আজি জিলাখনৰ সৰ্ববৃহৎ শনিবৰীয়া লখৰা সাপ্তাহিক বজাৰ খোলাৰ বাবে আহিছিল মহলদাৰকে ধৰি একাংশ ব্যৱসায়ী। কিন্তু স্থানীয় ৰাইজে বজাৰ খোলাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। পিছত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰাৰ লগতে বজাৰখন বন্ধ কৰি দিয়ে। আমাৰ 8 তাৰিখৰ এটা অৰ্ডাৰ ওলাইছিলে DC অফিচৰ পৰা, মানে চিফ ছেক্ৰেটাৰীৰ পৰা এটা অৰ্ডাৰ আহিছিল যে আমাৰ বজাৰখন কৰিব লাগে, লখৰা সাপ্তাহিক বজাৰখন। সেইটো বুলি নহয়, গোটেই ডিষ্ট্ৰিক্টখনৰে মানে কি বজাৰ হাটবোৰ খুলিবলৈ এটা অৰ্ডাৰ ওলাইছিলে। সেইটো কাৰণে আমি আগবাঢ়ি আহিছিলোঁ। কিন্তু এতিয়া দেখিলোঁ স্থানীয় ৰাইজে মানে কি বহুত বাধা পৰিছে এই COVID-19ৰ কাৰণে। গতিকে সেই বস্তুটোৰ ওপৰত লক্ষ্য ৰাখি আমিতো এতিয়া আৰু কাজিয়াটো কৰিব নোৱাৰোঁ। এতিয়া প্ৰশাসনৰ সহায় ল'লেও আহিলে তেওঁলোকো আহি কৰি বুজাই কৰি পেলাই ক'লে, কিন্তু তেওঁলোকে নেমানিলে। নমনাৰ পাছত এতিয়া নেক্সট অহা সপ্তাহ মানে কি ডিচিশ্যন লোৱা যায় আৰু। ডিব্ৰুগড়ৰ টিংখাঙৰ এটি পৰিয়ালৰ জীৱন সংগ্ৰামৰ এক জীয়া কাহিনী। বছৰ বছৰ চৰকাৰী বঞ্চনা আৰু প্ৰতাৰণাৰ সাক্ষ্য বহন কৰি আহিছে 3 নং ঠেঙাল গাঁৱৰ 2 ভাতৃ। গোহালি সদৃশ গৃহত নাই খোৱা পানীৰ ব্যৱস্থা, নাই বিদ্যুৎ সংযোগ। বৰষুণ দিলে বিদ্যালয় গৃহত অথবা ওচৰ চুবুৰীয়া গৃহত আশ্ৰয় ল'বলগীয়া হয় 2 ভাতৃয়ে। মৰাণৰ সংবাদদাতা ঋষেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন। হয়, এক দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে 3 নং ঠেঙাল গাঁৱৰ 2জন ভাতৃয়ে, 2 ভাই ককায়ে। আৰু গোহালি সদৃশ্য পৰিৱেশত এনেধৰণে থাকিবলগীয়া হৈছে। কেমেৰা পাৰ্চন পুনাই দেখাইছে সেই বাসগৃহ, যি বাসগৃহৰ ভিতৰত বৰষুণ দিলেই পানী পুৰে, জৰাজীৰ্ণ বাসগৃহ, বেৰ উৱলি গৈছে। কিন্তু ইয়াত থাকিবলগীয়া হৈছে, এনেধৰণে জীৱন যাপন কৰিবলগীয়া হৈছে 2 ভাতৃয়ে। আৰু এই ভাতৃৰ কথা ক'বলৈ গ'লে ক'ব লাগিব যে এই পৰিয়ালৰ পৰা এটা সময়ত মাটি দান কৰিছিল, স্কুল ঘৰ বনাইছিল। কিন্তু সেই স্কুলৰ বাবে মাটি দান দিবলগীয়া সেই পৰিয়ালটোৰ বৰ্তমান এনে অৱস্থা। মই মোৰ ওচৰতে এজন ইয়াৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণে এনে পৰিৱেশ হ'ল আৰু এতিয়া বৰষুণ দিলে ক'ত ক'ত থাকে? তেখেতলোকৰ মানে আচলতে মানে প্ৰথমতে হেৰি হৈছিল, মাক এজনী আনিছিল, এজনী গুচি গ'ল আৰু ল'ৰাটো গুচি গ'ল। তেনেধৰণে এই ঘৰটো বনালে। বনোৱাৰ পিছত মানে ৰাইজে যেতিয়া চৰকাৰে মানে ঘৰটো দিছিল, যেতিয়া বনালে সেই বনোৱা যিজনে লিড লৈ বনাইছিল তেওঁলোকেও মানে বহুত কিবা কিবি কৰি মানে এনেই যাহা তাহাকৈ বনাই থৈ গুচি গ'ল। আৰু সেইকাৰণে মানে এতিয়া তেখেতলোকে ঘৰটো জৰাজীৰ্ণ অৱস্থা হ'ল। এতিয়া বৰষুণ দিলে ৰাতি হ'লে মানে এই কাৰোবাৰ ঘৰত থাকিবলগীয়া হয়। যদিহে বৰষুণ নিদিয়ে তেতিয়া ঘৰতে থাকে আৰু। এতিয়াহে তেওঁ মানে ওচৰ চুবুৰীয়া কিছুমানৰ ঘৰত মানে কিবা সৰু সুৰা কাম কৰিবলৈ লৈ যায়, নি পেলাইহে তেনেকৈ কিবা 2 পইচা পায়, তাৰ পৰা চলে। আৰু ৰাইজৰ কি কয় এইটো কোঅপাৰেটিভৰ ৰেচন দোকানৰ পৰা, কণ্ট্ৰলৰ পৰা, তাৰ পৰা কিছু সামগ্ৰী আনে, চাউল তাউল এইবিলাক তেওঁ কাৰ্ড আছে বোলে তেওঁলোকৰ, তাৰ পৰা যোগান হয়। হয়, নিশ্চয় ক'ব লাগিব যিটো পৰিয়ালে এসময়ত স্কুলৰ বাবে মাটি দান দিছিল সেই পৰিয়ালটোৰ বৰ্তমান এনে অৱস্থা। আৰু আছে মোৰ ওচৰতে এজন সচেতন ব্যক্তি, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান দিনৰ আগতে চৰকাৰে এনেধৰণে ঘৰ বনাই দিছিল আৰু বৰ্তমান সময়ত চৰকাৰে কিবা দিছে নেকি? বৰ্তমান সময়তো দিয়া দেখা নাই, কিন্তু আজি এখন অসম গণ পৰিষদ চৰকাৰ দিনতে এই ঘৰটো দিছিলে। ঘৰটো দিয়াত কিছু যিজনে ঠিকা লৈছিল তেওঁলোকে বনাইছিলে। বনোৱাৰ পাছতে ঘৰুৱা মানুহে এই ঘৰটো বনাবলৈ ব্যৱস্থা লৈছিল। তেনেকৈ ঘৰুৱা মানুহে এই ঘৰটো বনোৱা আধৰুৱা কৰি থৈ গ'ল। ঘৰৰ গোটেইখিনি কাম নকৰিলে, ইটাটো নাগাঠিলে আৰু চিমেণ্টবোৰ একো কামত নাহিলে। পাছত পেলাই দিয়া দেখিছোঁ এই চিমেণ্টখিনি। তাৰপিছতে আৰু বেৰখনো আধৰুৱা কৰি থৈ গ'ল, টিঙো ভালদৰে নলগালে।
ঠিক তেনেধৰণে ঘৰটো আধাৰা হৈ থাকিলে। যিহেতু আমাৰ এই অঞ্চলৰ আমাৰ সমষ্টিত টিংখাং তেখেতলোকক আমি অনুৰোধ কৰিছোঁ যে ঠেঙালবাসী ৰাইজ হৈ তেখেতলোকে এটা উপযুক্ত বাসগৃহটো পোৱাটো মই কামনা কৰিছোঁ তেখেতলোকৰ দুজনৰ ঘৰতে। এই মুহূৰ্তত এটা বাসগৃহৰ প্ৰয়োজন আছে, চৰকাৰে এটা বাসগৃহৰ প্ৰয়োজন আছে। যি চৰকাৰে কৈছে যে থাকিবলৈ সুন্দৰভাৱে ঘৰ দিছে, কিন্তু তেনেধৰণৰ ইয়াত পৰিৱেশ পোৱা হোৱা নাই, কাৰণ ইয়াত সম্পূৰ্ণ ওলোটা ছবি দেখা পোৱা গৈছে। ক্ৰিকেট ক্লাব অৱ আছাম অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা এটা সংস্থা। 1978 চনত মহানগৰীৰ জু ৰোডৰ জোনালীত প্ৰতিষ্ঠা হোৱা এই ক্লাবটোৱে ক্ৰীড়াৰ ক্ষেত্ৰত বিভিন্ন অৱদান আগবঢ়াই আহিছে। অসমক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ এই অনুষ্ঠানটোৰ সৈতে জড়িত। বিগত 42টা বছৰে নিৰৱচ্ছিন্নভাৱে প্ৰতিষ্ঠা দিৱসৰ দিনটোত বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে বিনামূলীয়া স্বাস্থ্য শিবিৰ, ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰি আহিছে। সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি এইবেলিও প্ৰতিষ্ঠা দিৱসৰ দিনটো অনুষ্টুপীয়াকৈ পালন কৰাৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত বিভিন্ন সাহায্য সামগ্ৰী প্ৰদান কৰে। বহিৰাজ্যৰ পৰা ঘূৰি অহা যুৱকলে সংস্থাপনৰ পথ। কোনো চৰকাৰ বা প্ৰশাসন নহয়, দুজন উদ্যমী ব্যক্তিৰ তৎপৰতাত এই পদক্ষেপ। অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত আৰু গোলাঘাটৰ সমাজকৰ্মী পূৰ্ণ ৰাজখোৱাই ল'লে এই আদৰণীয় পদক্ষেপ। লকডাউনত নিজ গৃহলৈ ঘূৰি অহা গোলাঘাট জিলাৰ হালিকিহাটৰ 26গৰাকী যুৱকক মীন পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰা হৈছে। বহিৰাজ্যৰ পৰা ঘূৰি অহা পিছত এই যুৱকসকল হৈ পৰিছিল কৰ্মহীন। হালিকিহাট ৰিদম কৃষি গোটৰ অধীনৰ ফিচাৰীত যুৱকসকলক মীন পালনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে যোগান ধৰে মাছৰ পোনাও। ফিচাৰী পাৰত পৰীক্ষিত দত্ত আৰু পূৰ্ণ ৰাজখোৱাই বন্তি জ্বলাই শুভাৰম্ভণি কৰে মীন পালনৰ কাৰ্যসূচী। কৃষি কৰ্মৰে আত্মনিৰ্ভৰশীল হৈ খিলঞ্জীয়া পথাৰ, খিলঞ্জীয়া বজাৰ দখলৰ বাবে আহ্বান জনায় সমাজকৰ্মী দুজনে। লোক দুজনৰ এনে কাৰ্যক সকলোৱে শলাগ লৈছে। যিসকল আমাৰ যুৱক, আমাৰ ভাই বন্ধু ইতিমধ্যে মোৰ লগতে আছে, আমি এই অঞ্চলৰ গোটেই সমগ্ৰ গোলাঘাট জিলাখনৰ বিভিন্ন যুৱক যুৱতী কৰ্মসূত্ৰে বিভিন্ন জেগাত আছিলেগৈ। তেওঁলোকে বিভিন্ন কৰ্ম নিয়োজিত হৈ আছিলে আৰু তেওঁলোকে সেই কৰ্ম নিয়োজিত হোৱাৰ জৰিয়তে তেওঁলোকে নিজৰ লগতে তেওঁলোকৰ পৰিয়ালটো পোহপাল দি আছিলে। কিন্তু সাম্প্ৰতিক সময়ত কৰোণাৰ ফলত এইটো এটা যি পৰিৱেশ আহিছে, সেই পৰিৱেশৰ ফলত তেওঁলোক ঘৰলৈ ঘূৰি আহিব লগা হ'ল। তেওঁলোকে সেই কৰ্ম তাতে এৰি থৈ আহিলে আৰু আহি পাই তেওঁলোকে ইতিমধ্যে কেইজনমান মাত্ৰ কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰি পেলাই হোম কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰি পেলাই কেইজনমান মাত্ৰ ওলাই আহিছে। বহুত কেইজন এতিয়াও কোৱাৰেণ্টাইনতে আছে। গতিকে এইসকল যুৱকসকলক আমি লগ পাইছিলোঁ বা কথা পাতিছিলোঁ। আমাৰ কেইজনমান বন্ধুৰ পুত্ৰও আছিলে ইয়াতে, বা দাদা বন্ধুৰ কেইজনমান পুত্ৰও আছিলে, বা তেওঁলোকৰ লগত এটা ডাঙৰ গ্ৰুপ আছিলে। সেই সকলোকে আমি সমবেত কৰি এটা কথাই আমি ভাবিলোঁ যে তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকৰ যিটো মানসিকতা দেখিলোঁ, তেওঁলোকে কাম কৰিবৰ বাবে যিটো হেঁপাহ দেখুৱালে, সেই কাম কৰা হেঁপাহটোক আমি উৎসাহ দিবৰ বাবে আমি প্ৰথম অৱস্থাত তেওঁলোকক গোটেইসকলক একত্ৰিত কৰি এটা সমবায় ভিত্তিত তেওঁলোকক এটা ব্যৱসায়মুখী কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেয়েহে তেওঁলোকৰ মাজত এখন কমিটি আমি তৈয়াৰ কৰি দিছোঁ। সেই কমিটিখনৰ জৰিয়তে তেওঁলোকক আমি প্ৰথম অৱস্থাত আজি এই ফিচাৰীটোতে তেওঁলোকক মাছৰ পোনা আমি অলপ দিছোঁ, লগতে মাছৰ পোনাৰ লগতে মাছৰ খাদ্য প্ৰদান কৰিছোঁ। ৰাজ্যত পুনৰ 25জন কৰোণাত আক্ৰান্ত হৈছে। ৰাজ্যত কৰোণা আক্ৰান্তৰ সংখ্যা এতিয়ালৈকে 3718 বৃদ্ধি পালে। দক্ষিণ কাৰ্বি আংলঙত 10 গৰাকী কৰোণাত আক্ৰান্ত হৈছে। যোৰহাটৰ 5জন কৰোণাত আক্ৰান্ত হৈছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ পুনৰ এবাৰ আমি জনাইছোঁ যে ৰাজ্যত পুনৰ 25জন কৰোণাত আক্ৰান্ত হৈছে। ৰাজ্যত আৰু জনাইছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, ৰাজ্যত পুনৰ 25জন কৰোণাত আক্ৰান্ত হৈছে। ৰাজ্যত কৰোণা আক্ৰান্তৰ সংখ্যা 3718 বৃদ্ধি পাইছে। দক্ষিণ কাৰ্বি আংলঙৰ 10 গৰাকী কৰোণাত আক্ৰান্ত হৈছে। যোৰহাটৰ 5জন কৰোণাত আক্ৰান্ত হৈছে। কাৰ্বি আংলঙৰ 3জন কৰোণাত আক্ৰান্ত হৈছে। বাক্সাৰ 3জন আক্ৰান্ত হৈছে। ধেমাজিৰ 2জন, গোলাঘাটৰ 1জন, নগাঁৱৰ 1জন কৰোণাত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত পুনৰ 25জন কৰোণাত আক্ৰান্ত হৈছে আৰু ৰাজ্যত কৰোণা আক্ৰান্তৰ সংখ্যা এই মুহূৰ্তলৈকে 3718 গৰাকীলৈ বৃদ্ধি পাইছে। দক্ষিণ কাৰ্বি আংলঙৰ 10 গৰাকী কৰোণাত আক্ৰান্ত হৈছে। যোৰহাটৰ 5জন, কাৰ্বি আংলঙৰ 3জন, বাক্সাৰ 3জন কৰোণাত আক্ৰান্ত হৈছে। ধেমাজিৰ 2জন, গোলাঘাটৰ 1জন, নগাঁৱৰ 1জন কৰোণাত আক্ৰান্ত হৈছে।
আমিনগাঁৱত ৰেচন কাৰ্ড যোগানৰ নামত বৃহৎ কেলেংকাৰী ভুৱা ৰেচন কাৰ্ড বনাই দৰিদ্ৰৰ পেটৰ ভাত কাঢ়িছে একাংশ সুলভ মূল্যৰ দোকানীয়ে আমিনগাঁৱৰ দুই অসাধু ব্যৱসায়ী যাদৱ হালদাৰ আৰু শংকৰ মালো ৰেচন কাৰ্ড যোগানৰ নামত বৃহৎ জালিয়াতিৰ তথ্য পোহৰলৈ আনিছে আৰটিআই কৰ্মী পুষ্প ডেকাই আমিনগাঁৱত ৰেচন কাৰ্ড যোগানৰ নামত বৃহৎ কেলেংকাৰী ভুৱা ৰেচন কাৰ্ড বনাই দৰিদ্ৰৰ পেটৰ ভাত কাঢ়িছে একাংশ সুলভ মূল্যৰ দোকানীয়ে আমিনগাঁৱৰ দুই অসাধু ব্যৱসায়ী যাদৱ হালদাৰ আৰু শংকৰ মালো ৰেচন কাৰ্ড যোগানৰ নামত বৃহৎ জালিয়াতিৰ তথ্য পোহৰলৈ আনিছে আৰটিআই কৰ্মী পুষ্প ডেকাই কামৰূপ মহানগৰ খাদ্য আৰু অসামৰিক যোগান বিষয়ক মেনেজ কৰি চাউল আৰু কেৰাচিনৰ বাবদ মাহিলী 2.5 লক্ষাধিক টকাৰ সামগ্ৰী লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে দুই ব্যৱসায়ীৰ বিৰুদ্ধে দুই সুলভ মূল্যৰ দোকানী 245খন আৰু 178খন ৰেচন কাৰ্ডৰ অধিকাংশই ভুৱা হিতাধিকাৰীৰ বুলি উত্থাপিত কৰিছে আৰটিআই কৰ্মীগৰাকীয়ে যোগান বিষয়ৰ সহযোগত 85 কুইণ্টেল চাউল আৰু 1500 লিটাৰ কেৰাচিন কলা বজাৰত বিক্ৰী কৰি আহিছে দুই অসাধু দোকানীয়ে ইতিমধ্যে কামৰূপ উপায়ুক্ত আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰক পত্ৰ পঠিয়াইছে পুষ্প ডেকাই নিবাসী শ্ৰী যাদৱ হালদাৰ তেখেতে আমাৰ মাৰ নামত ৰেচন কাৰ্ড ওলাই ৰেচন কাৰ্ডৰ মালবিলাক সিহঁতে জব্দ কৰি আছে আমি নাজানো যে আমাৰ নিজে কাৰ্ড আছে ইতিমধ্যে যি পুষ্প ডেকা ডাঙৰীয়াই যিখিনি বিচাৰি ওলালে তথ্য ওলালে যে মোক ক'লে যে তোমাৰ নামত ধন কাৰ্ড আছে মই গমেই নাপাওঁ তাৰপিছত আৰু কাৰ্ডৰ নম্বৰ যেতিয়া দিলে অৱগত কৰালোঁ এতিয়া গম পালোঁ যে যাদৱ হালদাৰে আমাৰ নামত মা মৰি গ'ল আজি 2 বছৰ পিছতো মাৰ নামত কাৰ্ড ওলাই মালবিলাক আত্মসাৎ কৰি আছে দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সমাজৰ সৰ্বস্তৰৰ লোক লকডাউনৰ বাবে সমাজৰ সকলো স্তৰৰ মাজত দেখা দিছে বিভিন্ন সমস্যাই অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে স্বাস্থ্য খণ্ডত জড়িত মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকল ব্যক্তিগত চিকিৎসালয়ৰ প্ৰৱেশত বাধাৰ সন্মুখীন হৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকল যাৰ বাবে মাহিলী টাৰ্গেট পূৰণ কৰিব পৰা নাই বহু ৰিপ্ৰেজেণ্টেটিভে ফলতে বহুতে এতিয়া চাকৰি হেৰুৱাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ইয়াৰ মাজতে আঠগাঁৱৰ পুখুৰীপাৰৰ ৰাজু সাহা নামৰ কৰোনা আক্ৰান্ত লোকজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বুলি ভুৱা তথ্য প্ৰকাশ পোৱাৰ পাছতে মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকল সন্মুখীন হৈছে আন এক প্ৰত্যাহ্বান আন এক সমস্যা প্ৰকৃততে ৰাজু সাহা এজন পাণ বজাৰ স্থিত পাইকাৰী ঔষধ বিতৰক প্ৰতিষ্ঠান জৈন ফাৰ্মাৰ কৰ্মচাৰীহে তেওঁ কোনো চিকিৎসকৰ সংস্পৰ্শলৈ অহা নাই বুলিও মন্তব্য কৰিছে এগৰাকী মেডিকেল ৰিপ্ৰেজেণ্টেটিভে উল্লেখযোগ্য যে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সন্থাই কোভিড ৰোগীলৈ আগবঢ়াইছে ৭৫,০০০ টকা পুনৰ এবাৰ কৈছোঁ দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সমাজৰ সৰ্বস্তৰৰ লোক লকডাউনৰ বাবে সমাজৰ সকলো স্তৰৰ মাজত বিভিন্ন সমস্যাই দেখা দিছে অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে স্বাস্থ্য খণ্ডত জড়িত মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকল ব্যক্তিগত চিকিৎসালয়ত প্ৰৱেশত বাধাৰ সন্মুখীন হৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকল যাৰ বাবে মাহিলী টাৰ্গেট পূৰণ কৰিব পৰা নাই বহুতে চাকৰিও হেৰুৱাইছে আৰু তাৰ মাজতে আঠগাঁৱৰ পুখুৰীপাৰৰ ৰাজু সাহা নামৰ কৰোনা আক্ৰান্ত লোকজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বুলি ভুৱা তথ্য প্ৰকাশ পোৱাৰ পাছতে ৰিপ্ৰেজেণ্টেটিভসকলৰ সন্মুখীন হৈছে এতিয়া এক অন্য সমস্যাৰ প্ৰকৃততে ৰাজু সাহা হ'ল এজন পাণ বজাৰ স্থিত পাইকাৰী ঔষধ বিতৰক প্ৰতিষ্ঠান জৈন ফাৰ্মাৰ কৰ্মচাৰীহে ৰাজু সাহু বুলি যোন মানুহজনৰ কোভিড হৈছে এখেতে আঠগাঁও থাকে আৰু এখেতক পৰিৱেশন কৰা হৈছে নিউজ পৰিৱেশন কৰা হৈছে যে এখেতে এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বুলি এইখিনিত জনাই থোৱা ভাল বা ক্লেৰিফিকেশ্যন দিয়া ভাল যে এই ৰাজু সাহু বা সাহা যিয়ে নহওক এই মানুহজন এজন এমপ্লয়ী হয় দ্য জৈন ফাৰ্মাৰ এমপ্লয়ী হয় এটা হোলচেল মেডিকেল ডিষ্ট্ৰিবিউটাৰ তাৰ লগত মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কোনো সংস্পৰ্শ নাই নিউজ পৰিৱেশন কৰাৰ মতে এখেতে ডক্টৰৰ লগতো কণ্টেক্টত আহিছে বুলি কৈছে কিন্তু এইখিনি জনাই দিয়া ভাল এখেতে ফাৰ্মাচিউটিকেল হোলচেলাৰ এমপ্লয়ী হিচাপে কাম কৰে ডক্টৰৰ লগত তাৰ কোনো সংস্পৰ্শ নাই এই নিউজখন লৈ আমাৰ মাজত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ মাজত আমি বহুতে ডক্টৰে আমাক কণ্টেক্ট কৰিছে বা কৈছে যে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হৈ গ'ল এতিয়া তোমালোকে ভিজিট কৰিবই নোৱাৰিবা আপোনালোকে সকলোৱে জানে আমি এতিয়া জীৱন আৰু জীৱিকা লৈ আমি চলি আছোঁ এই কোভিড পৰিস্থিতিত এটা সম্পূৰ্ণ নতুন পৰিস্থিতি আমাৰ কাৰণে এই সময়ছোৱাত এই নিউজে আমাৰ বাবে আমাৰ প্ৰফেশ্যনৰ বাবে অকণমান এটা ৱাৰ্ণিঙৰ সৃষ্টি কৰিছে সেইকাৰণে আজি আমি ক্লেৰিফিকেশ্যন দিব বিচাৰোঁ ৰাজু সাহা হ'ল এমপ্লয়ী অফ দ্য জৈন ফাৰ্মা অনলাইনত চাকৰি আবেদন কৰি মৰিয়নিৰ এজন যুৱকে হেৰুৱালে সাঁচতীয়া ধন চাকৰিত নিযুক্তি দিয়াৰ প্ৰলোভন দি এটা অনলাইন প্ৰতিষ্ঠানে এজন যুৱকৰ পৰা 10 টকা পঞ্জীয়ন মাচুলৰ ঠাইত সৰকালে 10,000 টকা মৰিয়নি পাৱাৰ গ্ৰিডত অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত এই যুৱকজনৰ নাম হৈছে প্ৰবীৰ বৰ এটা স্থায়ী চাকৰি বিচাৰি অনলাইনৰ জৰিয়তে বিভিন্ন প্ৰতিষ্ঠানত নিজৰ বায়'ডাটা দিছিল বৰে আৰু reference2sign.com নামৰ এটা চাকৰি সম্ভেদ দিয়া প্ৰতিষ্ঠানৰ পৰা ফোন আহে আৰু যুৱকজনৰ এটা ভাল চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে প্ৰতিশ্ৰুতিটোৱে ৱেবছাইটত পঞ্জীয়ন কৰাৰ বাবদ 10 টকা পঞ্জীয়ন মাচুল বিচাৰে আৰু অনলাইনৰ জৰিয়তে 10 টকা পঞ্জীয়ন মাচুল প্ৰতিষ্ঠানটো প্ৰদান কৰে কিন্তু পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ অন্তত যুৱকজনৰ বেংক একাউণ্টৰ পৰা তৎমুহূৰ্তভাৱে অন্তৰ্ধান হ'ল 10,000 টকা
ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ